আজি নৱবৰ্ষৰ প্ৰথম দিনটোত আপোনালোকৰ জৰিয়তে অসমবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। যদিও বহাগ বুলি আনন্দৰ কথা আহে, জুবিন নোহোৱাকৈ আনন্দ এইবাৰ অহা নাই আৰু আমিও সেইটো অনুভৱ কৰিছোঁ। অসমৰ সংস্কৃতিৰ জগতত ইতিমধ্যে তাৰ চাপ পৰিছে, শোকৰ চাপ পৰিছে। তথাপিতো নৱবৰ্ষক আদৰাৰ প্ৰস্তুতি হ'বই লাগিব। নিৰ্বাচনত মোৰ সহকৰ্মীসকলে যথেষ্ট যিহেতু লাগিছে, আজি বিহু বুলি এপাক নাচাৰ মানহেৰে সকলোকে ঘৰলৈ মাতিছোঁ। ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ, সকলোৱে কুশল মংগলে থাকক, সকলোৰে শ্ৰীবৃদ্ধি হওক, তাকে কামনা কৰিছোঁ। মাননীয় ৰাজ্যিক সভাপতি তথা মুখ্যমন্ত্ৰীৰ পদৰ দাবীদাৰ মাননীয় গৌৰৱ গগৈ ডাঙৰীয়াই ইতিমধ্যে কৈছে, আমাৰ চৰকাৰ হ'লে 100 দিনৰ ভিতৰত জুবিনৰ ন্যায়ৰ বাবে তেখেতে কাম কৰিব আৰু আমাৰ অন্তৰৰ শিল্পীগৰাকীক যিয়ে অপ্ৰৰোচিতভাৱে হত্যা কৰিলে, তেনেকুৱা ব্যক্তিক শাস্তি দিয়াটো সকলোৰে কাম্য আৰু সেই পক্ষে আমাৰ দলৰ নেতৃত্বই বা আমি সকলোৱে কাম কৰাৰ বাবে ইতিমধ্যে প্ৰতিশ্ৰুতি দিছোঁ।